হেল্ল' এভৰিৱান, আমি আগৰ ভিডিঅ'টো কি কৰিছিলোঁ যে কামৰূপ মেট্ৰ' টেষ্ট পেপাৰখনৰ 2025 টেষ্ট পেপাৰখনৰ কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টখনৰ প্ৰথম 10টা কেছ আমি আলোচনা কৰিছিলোঁ। আজি আমি 11 নম্বৰৰ পৰা আলোচনা কৰিম। চাই ল'বা 11 নম্বৰটো কি আছে মাতি দিছে চোৱা। যদি 2x + 3y = 7ৰ 7 আৰু হ'ব লাগিছিলে চাগে এইটো আৰু অ'কে আৰু kx + 9y = 15 ৰৈখিক সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকে তেন্তে কেৰ মান কিমান হ'ব সুধিছে। অ'কে, এতিয়া চোৱাচোন, যিহেতু ৰৈখিক সমীকৰণ দিয়া আছে, গতিকে আমাৰ অদ্বিতীয় সমাধান আছে। অদ্বিতীয় সমাধান থকা তিনিটা যে তোমালোকৰ যে সেই আছিলে, এই কণ্ডিশ্যন আছিলে, সেই কণ্ডিশ্যনকেইটা কি আছিলে যে প্ৰথম কণ্ডিশ্যন কি আছিলে, a1/a2 = b1/b2 হ'লে সমীকৰণ দুযোৰৰ কি থাকিব, অদ্বিতীয় সমাধান থাকিব। সেইটোৱে আমাক অদ্বিতীয় সমাধান থকাৰ সেইটো কৈছে, গতিকে সেইটো অপশ্যনে শুদ্ধ হ'ব। অ'কে, প্ৰথমতে আমি a1 ভেলুটো উলিয়াই ল'ম, b1ৰ ভেলু উলিয়াই ল'ম, c1ৰ ভেলু উলিয়াই ল'ম, a2ৰ ভেলু উলিয়াই ল'ম, b2ৰ ভেলু উলিয়াই ল'ম, c2ৰ ভেলু উলিয়াই ল'ম। যিহেতু a1/a2 = b1/b2 এই কণ্ডিশ্যনকেইটা খটাব লাগিব। অ'কে, গতিকে a1/a2 ভেলু কিমান, a1ৰ ভেলু কিমান, প্ৰথম সমীকৰণৰ xৰ হওক কিমান আছে 2, b1 মানে কিমান, প্ৰথম সমীকৰণৰ y হওক কিমান আছে 3, চোৱা y হওক 3 আছে। আকৌ c1 মানে ধ্ৰুৱক পদ। আকৌ ধ্ৰুৱক পদ মানে কি জানানে, ৰৈখিক সমীকৰণবিলাকত তোমালোকৰ ধ্ৰুৱক পদটো সেইফালে মানে ৰৈখিক সমীকৰণবিলাকত সাধাৰণ ঠাঁচ কি, a1x + b1y + c = 0, অৰ্থাৎ ৰাইট চাইডটো 0 থাকে। গতিকে ৰাইট চাইডৰ যিটো আমাৰ 7 আছে সেইটো আমি লেফ্ট চাইড লৈ আহিম, তেতিয়া মাইনাছ হৈ যাব। গতিকে c1ৰ ভেলু তেতিয়া -7 হৈ যাব, আৰু ৰাইট চাইড তেতিয়া 0 থাকিব, হয়নে নাই। এইটোৰ ভেলু কিমান, অৰ্থাৎ এইটো মানে হৈছে দ্বিতীয় সমীকৰণৰ xৰ হওক কিমান আছে, k আছে xৰ হওক k। এগেইন b2 মানে কি আছে, দ্বিতীয় সমীকৰণত y হওক কিমান আছে 9। আকৌ c2ৰ ভেলু কিমান হ'ব, 15টো এইফালে আহিলে -15 হৈ যাব। গতিকে আমি প্ৰথমতে কি উলিয়াম, এতিয়া a1/a2 উলিয়াম কিমান আছে 2/k। নেক্সট b1/b2 উলিয়াম কি আছে 3/9। যদি আমি কাটাকাটি কৰোঁ 1/3 হ'ব, 3 দি 9ক 3বাৰ কেঞ্চেল কাটা যায়। অ'কে, আকৌ c1/c2 কিমান হ'ব, c1/c2 -7/-15, -5 কেঞ্চেল যায় 7/15। যিহেতু আমাৰ অদ্বিতীয় সমাধান আছে, গতিকে কি হ'ব, অদ্বিতীয় সমাধান থাকিলে আমাৰ কণ্ডিশ্যন কোনটো আছে, এইটো হ'ব a1/a2 = b1/b2, হয়নে নাই, বুজি পাইছা। এইটো যিহেতু অদ্বিতীয় সমাধান আছে সেইটো কাৰণে মই এই কণ্ডিশ্যনটো লিখিছোঁ। অ'কে, এতিয়া চোৱা a1/a2 ভেলু কিমান পাইছা, 2/k পাইছা, = b1/b2 ভেলু কিমান পাইছা, b1/b2 মানে 1/3। অ'কে, এতিয়া চোৱা আমি বজ্ৰপূৰণ কৰিব পাৰোঁ, হয়নে নাই। k × 1 মানে কিমান, k, 3 × 2 মানে কিমান 6, এইটো ইকুৱেল নহয় দেই, ইকুৱেল আছে 2 এইটো। গতিকে আমি কি পালোঁ, কণ্ডিশ্যন k ৰ ভেলু আমি কি পালোঁ, k = 6। অপশ্যন কোনটো আছে চোৱা, অপশ্যন এ আছে, গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। অ'কে, নেক্সট কুৱেশ্যন গৈছোঁ। নেক্সট কুৱেশ্যন 12 নম্বৰটো কি আছে চোৱা, x = 0 আৰু x = 5 সমীকৰণযোৰৰ সমাধান হ'ব, অদ্বিতীয় সমাধান থাকিব, অসীম সংখ্যক সমাধান থাকিব, কোনো সমাধান নাথাকে, দুটা সমাধান থাকিব। অৰ্থাৎ তোমালোকৰ কণ্ডিশ্যন তিনিটা যে আছিলে, যে যদি সমীকৰণযোৰৰ ৰেখা দুডাল তোমালোকৰ পৰস্পৰ কটাকটি কৰে তেতিয়া অদ্বিতীয় সমাধান থাকিব, বা যদি মিলি যায়, ৰেখা দুডাল যদি মিলি যায় তেতিয়াহ'লে অসীম সংখ্যক সমাধান থাকিব। যদি সমান্তৰাল হয় তেতিয়া কোনো সমাধান নাথাকে, সেইটো মানে কণ্ডিশ্যন আছিলে। এতিয়া চোৱা, যিহেতু আমাৰ সমীকৰণ দুটা একদম ইজি চিম্পলিষ্টকৈ দিয়া আছে, x = 0 আৰু x = 5, আমি সেই ৰেখা দুডাল আমি আঁকিব পাৰোঁ। অ'কে, গ্ৰাফৰ পৰা যদি তোমালোকে আঁকা চাবাচোন, আৰু তোমালোকে জানা x = 0 কাৰ সমীকৰণ কোৱাচোন, এইটো x, ইফালে y। তোমালোকে জানা x = 0 কাৰ সমীকৰণ, y অক্ষৰ সমীকৰণ, y অক্ষ কোনডাল, এইডাল y অক্ষ এইডাল। গতিকে ইয়াৰ সমীকৰণটো কি, x = 0। y অক্ষৰ সমীকৰণ সদায় x = 0 আৰু x অক্ষৰ সমীকৰণ সদায় y = 0, সেইটো তোমালোকে জানা। অ'কে, এতিয়া x = 5 ডাল আমি ৰেখাডাল আমি আঁকিব লাগে। চোৱা x = 5 মানে কিমান জানানে, এই x = 5 ডাল আমি কেনেকৈ কৰোঁ, y ভেলু আমি কি হ'ব চাবাচোন, ax + by = 0, এইটো আমি ৰেখাৰ সাধাৰণ সমীকৰণ বুলি ধৰোঁ। b ৰ ভেলু কিমান, x ৰ ভেলু কিমান দিয়া আছে 5, x ৰ ভেলু তোমালোকে কি দিয়া আছে 1 2 3 4 5, এইটো 5। y ভেলু তুমি যিয়ে নোলোৱা, কাৰণ ইয়াতে y ভেলু তোমাৰ এইটো একচুৱেলি ৰেখাৰ সাধাৰণ সমীকৰণ নহয়, ax + by = 0। যদি আমি x কি দিয়া আছে 5 দিয়া আছে জানো, গতিকে y ভেলু তুমি
যিয়ে নোলোৱা x = 5 পাবা গতিকে আমি এনেকৈ কিয় পাৰোঁনে ৰেখাডাল কোৱাচোন এই ৰেখাডাল হ'বনে নাই হ'ব y ভেলুটো 1 ল'লে x ৰ ভেলু 5 y ভেলু 2 ল'লে x ৰ ভেলু 5 3 ল'লে 5 4 ল'লে 5 তেনেকুৱা মানে এই ৰেখাডাল x = 5 x = 0 যদি y অক্ষত থাকে x = 1 এফালে গণনা 2 ইফালে আনা 5 ইফালে আনা 5 গড় ইফালে আনা গতিকে ৰেখাডাল মানে এইডাল ৰেখা পাই যাবা ওকে মানে তোমালোকে কি পালা যে যি দুটা আমাৰ সমীকৰণ দিয়া আছিলে সেই সমীকৰণ দুটা আমাৰ কি হ'ব সমান্তৰাল হ'ব হয়নে নাই x = 0 এডাল ৰেখা x = 5 এডাল ৰেখা এই দুডাল ৰেখা কি দেখিছা সমান্তৰাল গতিকে সমান্তৰাল হ'লে কি কোনো বিন্দুত কটাকটি নকৰে অৰ্থাৎ কোনো সমাধান নাই সমান্তৰাল হ'লে কি ৰেখাযোৰৰ কোনো ৰেখাৰ কিডালৰ কোনো সমীকৰণ নাথাকে গতিকে অপশ্যন 3 ইজ দ্য কাৰেক্ট এনসাৰ কোনো সমাধান নাই হ'ব অপশ্যন 3 টো আমাৰ শুদ্ধ হৈ যাব ওকে নেক্সট কুৱেশ্যন কৈছোঁ নেক্সট কুৱেশ্যন কি আছে 13 নম্বৰ কি আছে x² - 2x - m * m + 2 = 0 সমীকৰণৰ মূল দুটা হ'ল অপশ্যন a b c দিয়া আছে এতিয়া চোৱাচোন m আৰু m + 2 দিয়া আছে b দিয়া আছে m আৰু -m + 2 -m আৰু m + 2 d দিয়া আছে -m আৰু -m + 3 দিয়া আছে এতিয়া চোৱাচোন আমি এটা একচুৱেলি সূত্ৰ পাইছিলোঁ যদি তোমাক মূল দুটা দিয়া থাকে তেতিয়া আমি সমীকৰণ যদি উলিয়াব লাগে কেনেকৈ উলিয়াম জানানে x² - এইটো কি দ্বিঘাত সমীকৰণ হয়নে নাই দ্বিঘাত সমীকৰণ হয়নে নাই যিহেতু x ৰ উচ্চতম ঘাত 2 গতিকে এইটো দ্বিঘাত সমীকৰণ মাত্ৰা 2 মানে দ্বিঘাত সমীকৰণ হয়নে নাই গতিকে আমি দ্বিঘাত সমীকৰণটো কি উলিয়াব পাৰোঁ জানানে মূল দুটাৰ যোগফল ইনটু x প্লাছ মূল দুটাৰ পূৰণফল ইকুৱেল 0 যদি তোমাক মূল দুটা দিয়া থাকে গতিকে এই সমীকৰণটো এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি দ্বিঘাত সমীকৰণটো আমি উলিয়াব পাৰোঁ মূল যদি দুটা দিয়া থাকে বুজি পাইছা মই কি কৈ আছোঁ যদি তোমাক ধৰা মূল 2 আৰু 3 দিয়া থাকে তেতিয়া 2 আৰু 3 মূল দুটাৰ যোগফল আৰু পূৰণফল আছে 2 আৰু 3 তুমি যোগফল কিমান হ'ব 5 হ'ব গতিকে দ্বিঘাত সমীকৰণটো কি হ'ব x² - 5x মূল দুটাৰ পূৰণফল কিমান হ'ব 2 আৰু 3 পূৰণ কৰিলে 6 পাবা +6 = 0 সেইটো আমাৰ দ্বিঘাত সমীকৰণ পাই যাবা এতিয়া চোৱাচোন ইয়াতে কোনটো ইয়াৰ লগত এইটো বস্তুটো মিলোৱা তুমি যিহেতু চোৱাচোন মূল দুটাৰ পূৰণফলৰ ঠাইটোত চোৱা য'ত x নাই আৰু x কোনটোত নাই এইটোত নাই না এইটোত চোৱা তাৰে আগত চিনটো প্লাছ হ'ব লাগে যদি মই এইটো দ্বিঘাত সমীকৰণটো লিখোঁ x² - 2x মাইনাছটো আমি এই ফৰ্মতে প্লাছ লিখিব লাগিব প্লাছ লিখিলে কি হ'ব -m * m + বুজি পাইছা কি কৈ আছোঁ মানে এই মইতো এইটোত মিলাই আছোঁ হয়নে নাই এই যিহেতু এইটো মাইনাছ আছে আগত এই মাইনাছটো মই সেনেকৈ ৰাখি দিছোঁ 2x আৰু প্লাছ আছে মূল দুটাৰ পূৰণফল এইটো আমি লিখিছোঁ এতিয়া চোৱাচোন তোমালোকে মূল দুটাৰ যোগফলৰ জেগাত 2 আছে আৰু মূল দুটাৰ পূৰণফলৰ জেগাত এইটো আছে -m * m + 2 আছে যদি -m আৰু m + 2 মূল হয় মূল দুটা যোগ কৰি দিয়াচোন এটা মূল -m এটা মূল m + 2 দুয়োটা যোগ কৰি দিয়া ভেলুটো কি পাবা m কেনচেল যাব যিহেতু m আগত প্লাছ আছে এইটো মাইনাছ আছে ভেলু 2 হ'ব গতিকে মূল দুটাৰ যোগফলৰ ঠাইত কি পাইছা তুমি 2 ইয়াতে 2 আছেনে নাই চোৱা x ৰ আগত মূল দুটাৰ যোগফল আছে মূল দুটাৰ যোগফলৰ জেগাত 2 আছে আৰু ফৰ্মুলা মতে এইটোতো মাইনাছ আছে গতিকে তুমি মূল দুটাৰ যোগফল কি পাইছা 2 পাইছা মূল দুটাৰ পূৰণফল কি এইটো হয়নে নাই এইটো পূৰণ কৰিলে তুমি মাইনাছ হৈ যাব বাৰু যেহেতু প্লাছ ব্ৰেকেট ভাঙি দিয়া প্লাছে মাইনাছে কি মাইনাছ হৈ যাব গতিকে কি হ'ব আমাৰ মূল দুটা হ'ব -m আৰু m + 2 কোনটো অপশ্যন আছে চোৱা -m আৰু m + 2 গতিকে অপশ্যন চি ইজ দ্য আমাৰ কাৰেক্ট এনসাৰ ওকে অপশ্যন চিটো আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যন গৈ আছোঁ নেক্সট কুৱেশ্যন কি আছে 14 নম্বৰ কি আছে যদি ax² + 2x + a = 0 মূল দুটা ইমানৰ মূল দুটা সমান হয় তেন্তে এৰ ভেলুটো আমাক কৈছে যে 0 1 হ'ব এৰ ভেলুটো -1 0 হ'ব এৰ ভেলুটো 1, 1 হ'ব এৰ ভেলুটো +-1 হ'ব মানে ডেট মিনছ আমাৰ এৰ ভেলুটো উলিয়াব দিছে ওকে এতিয়া চোৱা এইটো দ্বিঘাত সমীকৰণ হয়নে নাই ax² + 2x + a যিহেতু x চলকৰ উচ্চতম ঘাত 2 বা মাত্ৰা 2 গতিকে এইটো এটা দ্বিঘাত সমীকৰণ কি মূল কেইটা থাকিব দুটাই থাকিব হয়নে নাই সেই মূল দুটা আমাক কোনটো হ'ব সুধিছে অপশ্যন a b c d দিয়া আছে ওকে মূল দুটা সমান বুলি আমাক কৈছে মূল দুটা সমান থাকিলে আগতে আমি
মূল দুটা সমান থাকিলে কি বি স্কুৱেৰ মাইনাছ 4ac এইটো আমাক ভেদ নিৰূপক বুলি কওঁ ভেদ নিৰূপকৰ ভেলুটো কি যি হয় 0 হৈ যায় সেইটো জানা নাই তোমালোকে কণ্ডিশ্যন আছে যে যদি দ্বিঘাত সমীকৰণ এটাৰ মূল দুটা সমান হয় তেতিয়া ভেদ নিৰূপক কোনটো এইটো ভেদ নিৰূপক বুলি কওঁ তাৰ ভেলু 0 হৈ যায় তেতিয়া যিহেতু এ বি চি কথা আছে গতিকে দ্বিঘাত সমীকৰণটোৰ পৰা আমি এৰ ভেলু উলিয়াম বিৰ ভেলু উলিয়াম চিৰ ভেলু উলিয়াম এৰ ভেলু কিমান এ মানে হৈছে এক্স স্কুৱেৰৰ হওক কিমান এৰ ভেলু এ আছে বিৰ ভেলু কিমান আছে এক্সৰ হওক কি আছে 2 আছে চি মানে কি ধ্ৰুৱক পদ কি আছে এ আছে ওকে এতিয়া আমাৰ বি স্কুৱেৰ মাইনাছ 4ac ঠাইত বিৰ ভেলু বহুৱা কিমান আছে বি মানে 2 স্কুৱেৰ মাইনাছ 4 এ মানে কিমান এ মানে এ চি মানে কিমান এ ইকুৱেল 0 অৰ্থাৎ 2 স্কুৱেৰ মানে কিমান 4 মাইনাছ 4a স্কুৱেৰ ইকুৱেল 0 তুমি কি কৰা 4 স্কুৱেৰটো সেইফালে লৈ যোৱা 4 ইকুৱেল 4a স্কুৱেৰ হ'ল বুজি পাইছা এইটো মই এইফালে লিখিছোঁ 4 কেঞ্চেল যাবনে নাই তোমালোকে এনেকৈ লিখা আৰু একবাৰ লিখিছোঁ 4 স্কুৱেৰটো মই সেইফালে লৈ গৈছোঁ 4টো এইফালে হৈছে একো প্ৰব্লেম নাই এৰ ভেলু উলিয়াব লাগে যিহেতু এৰ ভেলু এপচন এ বি চি ডিত দিয়া আছে গতিকে এ স্কুৱেৰটো 4টো আমি সেইফালে লৈ যাম 4/4 কিমান হ'ব 1 নহ'ব জানো বুজি পাইছা গতিকে ইয়াৰ ভেলু লাগে আমাক দুয়োফালে ৰুট অভাৰ লৈ দিয়া দুয়োফালে ৰুট অভাৰ ল'লে কিমান হ'ব ৰুট অভাৰ এ স্কুৱেৰ ৰুট অভাৰ 1 গতিকে ৰুট অভাৰ এ স্কুৱেৰ মানে কি এ আকৌ এৰ ভেলু আমি কি পাম ৰুট অভাৰ 1 মানে কি জানানে নাই প্লাছ মাইনাছ 1 মানে যদি তুমি প্লাছ 1ক স্কুৱেৰ কৰা প্লাছ 1ক যে স্কুৱেৰ কৰা 1 পাবা মাইনাছ 1ক স্কুৱেৰ কৰিলে তোমালোকে 1 পাবা অৰ্থাৎ ৰুট অভাৰ 1ৰ ভেলু কিমান প্লাছ মাইনাছ 1 প্লাছ 1 হ'ব পাৰে মাইনাছ 1 হ'ব পাৰে সেইকাৰণে আমি এই ৰুট অভাৰ 1 মানে প্লাছ মাইনাছ 1 লিখিছোঁ গতিকে এৰ ভেলু কি পালা তুমি প্লাছ মাইনাছ 1 অৰ্থাৎ অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ অ'কে নেক্সট কুৱেশ্যনটো মাতি দিছোঁ মই কি আছে চোৱা নেক্সট কুৱেশ্যন 15 নম্বৰ দ্বিঘাত সমীকৰণ 2x স্কুৱেৰ মাইনাছ 7x মাইনাছ 5 ইকুৱেল 0ৰ মূল আলফা আৰু বিটা হ'লে স্তম্ভ 1 আৰু স্তম্ভ 2ত মিলোৱা বা মিলাব দিছে মানে কি হৈছে দ্বিঘাত সমীকৰণ এটা দিয়া আছে তাৰ মূল দুটা আলফা বিটা বুলি দিয়া আছে এতিয়া আলফা বিটা বুলি দিয়া থাকিলে স্তম্ভ একত কি আছে আলফা প্লাছ বিটা অৰ্থাৎ মূল দুটাৰ যোগফল আছে 2 নম্বৰত কি আছে মূল দুটাৰ পূৰণফল আছে আলফা ইনটু বিটা মানে মূল দুটাৰ পূৰণফল আৰু এইটো কিবা এটা দি দিছে ওকে তুমি স্তম্ভ 2 যদি লক্ষ্য কৰা কি দিয়া আছে -2.5 মানে ইয়াত এটা সংখ্যা দিয়া আছে হ'ল এতিয়া যদি দুটা সংখ্যা দিয়া থাকিল হয় মূল দুটা একচুৱেলি চোৱা মূল দুটাৰ যোগফল কিমান হ'ব মই এখন ঠাইত নাই কাৰণে মই চাইডতে লিখি দিছোঁ চ' দ্বিঘাত সমীকৰণটোৰ পৰা প্ৰথমতে তোমালোকে এ বি চি ভেলুটো উলিওৱা এৰ ভেলু কিমান এ মানে কিমান এক্স স্কুৱেৰৰ হওক কিমান আছে 2 বি মানে কিমান এক্সৰ হওক মানে কিমান আছে -7 আছে চিৰ ভেলু কিমান আছে ধ্ৰুৱক পদ -5 হ'ল বুজি পাইছা এতিয়া যেহেতু আলফা প্লাছ বিটা আছে অৰ্থাৎ মূল দুটাৰ যোগফল কিমান হ'ব ফৰ্মুলা কি -b/a অৰ্থাৎ b ভেলু আছে -7 গতিকে -7 হৈ যাব নে নাই বুজি পাইছাতো যে b ভেলু কিমান হৈ গ'ল -7 অৰ্থাৎ -7 হৈ যাব বাই a মানে হৈছে 2 হ'ল বুজি পাইছা গতিকে আমাৰ কি হ'ব এইটো 2 যদি তুমি 2য়ে যদি 7ক ডিভাইড কৰি দিয়া আছে 7/2 মানে কি 2ৰে 7ক ডিভাইড বুজি পাইছা 2ৰে যদি 7ক হৰণ কৰা কিমান পাবা 2 3 গুণ 6 1 মাইনাছ কৰিলে 1 পালোঁ 0 এটা দিলোঁ পইণ্ট এটা আহি গ'ল গতিকে 2 5 গুণ 10 অৰ্থাৎ 2ৰে 7ক হৰণ কৰিলে তোমালোকে ভাবা ভেলু 3.5 গতিকে অপশ্যন এৰ ঠাইৰ লগত আমাৰ আৰটো মিলিব বুজি পাইছা মিলাব দিছে আকৌ আলফা ইনটু বিটা অৰ্থাৎ মূল দুটাৰ পূৰণফল ফৰ্মুলা c/a c মানে কিমান আছে -5 a মানে কিমান আছে 2 গতিকে -5/2 অৰ্থাৎ -5ক 2 দিয়ে হৰণ তোমালোকে 2 দিয়ে 5ক হৰণ কৰা মাইনাছটো বাদ দিয়াচোন 2 দিয়ে 5ক হৰণ কৰা কিমান পাবা 2 2 গুণ 4 1 ৰ'ল 0 দিলোঁ পইণ্ট আহিল 2 5 গুণ 10 অৰ্থাৎ 2.5 5ক 2 দিয়ে হৰণ কৰিলে 2.5 পাবা আকৌ মাইনাছটো আছিলে মাইনাছটো আকৌ লিখি দিয়া গতিকে কি পালা তুমি আলফা ইনটু বিটা মানে -2.5 আলফা ইনটু বিটা মানে হৈছে -2.5 গতিকে 2ৰ লগত কিমান মিলে আমাৰ পি মিলিল গতিকে এইটো চিধা কথা 3ৰ লগত কি মিলিব এইটোৱে বাকী আছে 3ৰ লগত কিউ মিলিব গতিকে চোৱা কোনটো অপশ্যনত আছে আমাৰ
1 লগত r অপশ্যন চি আৰু ডিত আছে 1 লগত r নেক্সট 2 লগতটো চোৱা আলফা বিটা মানে p এইটো 2 লগত p আকৌ 3 লগত q 2 লগত p আকৌ 3 লগত q মিলিছে গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ ওকে নেক্সট কুৱেশ্যনত গৈছোঁ নেক্সট কুৱেশ্যন 16 নম্বৰ কি আছে যদি এটা এপিৰ সাধাৰণ অন্তৰ ডি ইজিকেল 3 হয় তেন্তে a5 মাইনাছ a7 ৰ মান কিমান হ'ব দিছে অৰ্থাৎ এটা এপি দি আছে তাৰ সাধাৰণ অন্তৰৰ ভেলুটো 3 দিয়া আছে গতিকে আমাক কি কৈছে যে a5 মানে হৈছে পঞ্চম পদ এপিটোৰ পঞ্চম পদ মাইনাছ সপ্তম পদ a7 মানে সপ্তম পদৰ মান কিমান হ'ব দিছে গতিকে আমি a5 ভেলু প্ৰথমতে উলিয়াই ল'ম a7 ৰ ভেলু প্ৰথমতে উলিয়াই ল'ম হ'ব এতিয়া চোৱাচোন an মানে কি আছিলে তোমালোকৰ a প্লাছ n মাইনাছ 1 ইনটু d অৰ্থাৎ nতম পদৰ ভেলুটো আছিলে এইটো সৰি nতম পদৰ ঠিকে আছে nতম পদৰ ফৰ্মুলাটো হৈছে এইটো তোমালোকৰ a প্লাছ n মাইনাছ 1 ইনটু d গতিকে a5 n অৰ্থাৎ 5 গতিকে কিমান হ'ব a প্লাছ n মাইনাছ 1 মানে যে 5 মাইনাছ 1 মানে 4 ইনটু d মানে কিমান 3 দিয়া আছে গতিকে কিমান হ'ব a প্লাছ 4 ইনটু 3 12 a প্লাছ 12 আকৌ a7 কিমান a প্লাছ 7 মাইনাছ 1 মানে 6d 6 ইনটু d মানে 3 ওকে a প্লাছ 6 3 গুণ 18 এতিয়া আমাক কি উলিয়াব দিছে a5 মাইনাছ a7 a5 মানে কিমান পাইছোঁ a প্লাছ 12 পাইছোঁ মাইনাছ a7 মানে কি হৈছে a প্লাছ 18 পাইছোঁ ইংকে ব্ৰেকেট দিবা দেই যেহেতু মাইনাছ আছে ব্ৰেকেট দি দিবা এতিয়া ব্ৰেকেট ভাঙি দিয়া a প্লাছ 12 মাইনাছ a মাইনাছ a প্লাছ a মাইনাছ 18 ওকে a কেঞ্চেল যাব কাৰণ a ৰ আগত প্লাছ আছে এইটো আগত মাইনাছ আছে দুটা কেঞ্চেল যাব গতিকে 12 মাইনাছ 18 থাকিল গতিকে 12 ৰ পৰা 18 গ'লে মাইনাছ 6 অৰ্থাৎ a5 মাইনাছ a7 মানে মাইনাছ 6 গতিকে অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ ওকে নেক্সট কুৱেশ্যনত গৈছোঁ নেক্সট কুৱেশ্যন কি আছে 17 নম্বৰ কি আছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল এতিয়া তোমালোকে স্বাভাৱিক সংখ্যা কি জানা স্বাভাৱিক সংখ্যাকেইটা কি 1 2 3 4 ডট কিমান যাব প্ৰথম 100টা কৈছে গতিকে 100 লৈকে যাব এটা দুটা তিনিটা এনেকৈ 100টা আছে প্ৰথম 100টা তাৰে যোগফলো দিছে গতিকে যোগফল মানে কি গোটেইকেইটাৰ মাজত প্লাছ চিন ডট প্লাছ ইয়াৰ ভেলুটো আমাক সুধিছে কিমান হ'ব তোমালোকে যে লক্ষ্য কৰা ইয়াতে ইটো এটা এপি সাধাৰণ প্ৰগতি হয়নে নাই এপি শ্ৰেণী হয় সাধাৰণ প্ৰগতি হয় বুজি পাইছে নাই সাধাৰণ প্ৰগতিৰ যোগফলৰ ফৰ্মুলা তোমালোকৰ আছিলে SN মানে ফৰ্মুলা এটা আছিলে সেইটো মই লিখি দিম বাৰু এটা চোৱা প্ৰথম পদ কিমান এৰ ভেলু এ মানে প্ৰথম পদ এইটো লিখা আমি ফৰ্মুলাটো লিখি দিছোঁ যে সাধাৰণ প্ৰগতিৰ যোগফলৰ ফৰ্মুলা কি n/2 টুৱাইছে প্লাছ n মাইনাছ 1 ইনটু d ইয়াতে n মানে কিমান আছে কিমানটা পদ আছে ইয়াতে এটা দুটা তিনিটা চাৰিটা ডট 100টা কৰি n ৰ ভেলু 100 ওকে এৰ মানে হৈছে প্ৰথম পদ কিমান আছে প্ৰথম পদটো 1 আছে হ'ল নেক্সট কি লাগে d লাগে সাধাৰণ অন্তৰ সাধাৰণ পদৰ কিমান দ্বিতীয়টোৰ প্ৰথমটো মাইনাছ 2 ৰ পৰা 1 মাইনাছ কিমান 2 মাইনাছ 1 মানে 1 তুমি তৃতীয় তাৰ মানে তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিব পাৰা প্ৰব্লেম নাই 3 ৰ পৰা 2 বিয়োগ কৰিলে কিমান এই কি সাধাৰণ অন্তৰ সেইটো হ'ব ওকে এই ফৰ্মুলা বহি দিয়া as 100 n মানে 100 as 100 মানে হৈছে এইটোৰ যোগফলটো n/2 মানে 100/2 ইনটু টুৱাইছে a মানে হৈছে 1 2 ইনটু 1 প্লাছ n মাইনাছ 1 n মানে হৈছে কিমান 100 মাইনাছ 1 ইনটু d মানে হৈছে 1 ফৰ্মুলাত বহাই দিছোঁ এইটো ফৰ্মুলাত বহাই দিছোঁ এই ফৰ্মুলাটোত বহাই দিছোঁ একদম ইম্পৰ্টেণ্ট ফৰ্মুলা এইটো টুৱাইছে প্লাছ n মাইনাছ 1 ইনটু d n d আৰু a ৰ ভেলু বহাই দিছোঁ 100ক 2 দিয়ে হৰণ কৰিলে 50 2 ইনটু 1 কিমান 2 প্লাছ 100 মাইনাছ 1 কিমান 99 ইনটু 1 হয়নে নাই গতিকে 99 প্লাছ 2 101 50 পূৰণ 2 আৰু 99 যোগ কৰিলে কি পাবা 101 গতিকে তুমি 101 আৰু 5 এটা মাল্টিপ্লাই কৰি দিয়া 50 মাল্টিপ্লাইছে 5 মাল্টিপ্লাইছে 5 ইনটু 1 5 5 ইনটু 0 0 5 ইনটু 1 5 অৰ্থাৎ 505 আৰু 101ৰে 5ক পূৰণ কৰিলে 505 যেহেতু 50 আছে 0 এটা যোগিছে সেই 0টো দিলোঁ 5050 অপশ্যন কোনটোত আছে অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ ওকে নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন কি আছে 18 নম্বৰটো তালিকা 1ত দিয়া এপিবোৰক তালিকা 2ত দিয়া সাধাৰণ অন্তৰৰ সৈতে মিলোৱা অৰ্থাৎ তালিকা 1ত কি দিয়া আছে এপিবিলাক দিয়া আছে আৰু তালিকা 2ত সেই এপিবিলাকৰ সাধাৰণ অন্তৰ দিয়া আছে মিলাব দিছে 1 নম্বৰটো চোৱা
এপি কি দিয়া আছে 1.8 2.0 বা 2.2 2.4 এতিয়া চোৱা এপি বুলি যেহেতু দিয়াই আছে আমি কি কৰিম দ্বিতীয়টো সাধাৰণতৰ উলিয়াব লাগে সাধাৰণতৰ লগত মিলাব দিছে যেহেতু সাধাৰণতৰ উলিয়াব লাগে প্ৰথমটোৰ চোৱা প্ৰথম এপিটোৰ সাধাৰণতৰ কিমান হ'ব এক নম্বৰটোৰ সাধাৰণতৰ কিমান হ'ব দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰা 2.0 মাইনাছ 1.8 2.0 পৰা 2.0 পৰা 1.8 মাইনাছ কৰা কিমান পাবা 0.8 যাবৰ হাতে ল'লোঁ 10 8 গেলি 2 এতিয়া এক ঠাই একত এক গেলি 0 অৰ্থাৎ কি পেলা 0.2 পাই গ'লা এক নম্বৰটোৰ সাধাৰণতৰ এক নম্বৰটোৰ লগত 0.2 ক'ৰ আছে আৰ আছে গতিকে এক নম্বৰটোৰ লগত আৰটো মিলোৱা অ'কে দুই নম্বৰটো চোৱা দুই নম্বৰটোত ডি কিমান হ'ব চোৱা প্ৰথম পদ কি আছে 0 দ্বিতীয় পদ আছে -4 গতিকে দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰা দ্বিতীয় পদ -4 মাইনাছ কৰিছোঁ কাক প্ৰথম পদ 0 আছে -0 গতিকে ইয়াটোৰ ভেলুটো কিমান পাবা -4 পাবা গতিকে অপশ্যন 2 লগত কি হ'ব -4 মিলিব অপশ্যন পিটোৰ লগত মিলিব আকৌ 3 নম্বৰটো ভেলুটো দি কিমান হ'ব দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰা দ্বিতীয় পদ আছে 3/2 প্ৰথম পদ আছে 1 -1 গতিকে এইটো কিমান হ'ব কোৱা 2 3 - 2 × 1 2 গতিকে 3 - 2 মানে কিমান 1/2 অৰ্থাৎ 3 লগত কি মিলিব কিউ মিলিব ওকে এইটোৱে আমাৰ মিলিব অৰ্থাৎ এক নম্বৰ এপিটোৰ লগত সাধাৰণতৰ 0.2 আৰ মিলিব দুই নম্বৰ এপিটোৰ লগত সাধাৰণ অন্তৰ পি মিলিব আৰু 3 নম্বৰ এপিটোৰ লগত সাধাৰণ অন্তৰ কিউ টো মিলিব ওকে এইটোৱে আমাক মিলা কৰিছে নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যন মাতি দিছোঁ 19 নম্বৰ কি আছে ত্ৰিভুজ এবিচিৰ এবি আৰু এচিৰ ওপৰত ক্ৰমে ই আৰু এফ দুটা বিন্দু তলৰ কোণটোৰ ক্ষেত্ৰত ই এফ পেৰেলেল বিচি হ'ব অৰ্থাৎ আমাক কৈছে যে এটা ত্ৰিভুজ আছে ত্ৰিভুজটোৰ দুটা বাহু এবি আৰু এচিৰ ওপৰত দুটা বিন্দু আছে ই আৰু এফ তেতিয়া আমাক কৈছে যে ই এফ ৰেখাখণ্ডডাল বিচিৰ ওপৰত বিচিৰ কেতিয়া সমান্তৰাল হ'ব মানে অপশ্যন এ বি চি ডি কিবা কিবি কণ্ডিশ্যন দিয়া আছে সেইটো ক্ষেত্ৰত কোনটোৰ ক্ষেত্ৰত ই এফ ৰেখাখণ্ডডাল বিচি বাহুটোৰ সমান্তৰাল হ'ব সেইটো কথা সুধিছে যেহেতু এ বি চি এটা ত্ৰিভুজটোৰ কথা কৈছে মই এ বি চি ত্ৰিভুজটো আঁকি লৈছোঁ আকৌ এ বি আৰু এ চিৰ ওপৰত দুটা বিন্দু দিয়া আছে গতিকে এ বিৰ ওপৰত ই যেহেতু ক্ৰমে ৱৰ্ডটো মেনশ্যন কৰা আছে এ বিৰ ওপৰত কি বিন্দু থাকিব ই বিন্দু থাকিব আৰু এ চিৰ ওপৰত এফ বিন্দু থাকিব সেইটো মতে আঁকি লৈছোঁ ত্ৰিভুজটো অ'কে এতিয়া আমাক কৈছে যে এই ই এফ ৰেখাখণ্ডডাল বিচি বাহুটোৰ ওপৰত কেতিয়া সমান্তৰাল হ'ব কণ্ডিশ্যন কি দিয়া আছে আমাক এই অপশ্যনত দিয়া আছে এ ইৰ ভেলুটো দিয়া আছে ই বি ভেলু দিয়া আছে এ এফৰ ভেলু দিয়া আছে এফ চি ভেলু দিয়া আছে এতিয়া তোমালোকৰ এটা উপপাদ্য ইয়াতে এপ্লাই হ'ব উপপাদ্যটো কি মই তোমালোকক কিতাপত দেখাই দিছোঁ যে 6.6 নম্বৰ চেপ্টাৰটো 6.1 উপপাদ্যটো চোৱা তোমালোকে 6.1 উপপাদ্যটো চোৱাচোন কি আছে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় কৈছে যদি যিকোনো এটা ৰেখা এটা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু সেই ৰেখাডালে আন দুটা বাহুক সমান্তৰালকৈ টনা বাহুটোৰ নহয় যি দুটা বাকী ৰ'ল ত্ৰিভুজটোৰ দুটা বাহুৰ বাকী ৰ'ল সেই ত্ৰিভুজ দুটা আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে যোনডাল ৰেখা তুমি আঁকিছিলা আমি ধৰা কুৱেশ্যনত কি কৈছে যে আমি কোনডাল ৰেখা আঁকিছোঁ আমি আঁকিছোঁ ই এফ ৰেখাখণ্ডডাল আঁকিছোঁ সেই ই এফ ৰেখাখণ্ডৰ কাৰ সমান্তৰালকৈ ধৰা আঁকিছোঁ বিচিৰ সমান্তৰালকৈ আঁকিছোঁ সেই আন দুটা কি ৰৈ গ'ল এ বি আৰু এ চিক ৰৈ গ'ল সেই এ বি আৰু এ চিক যদি দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে এনেকৈ যদি নিৰ্দিষ্ট বিন্দুত ছেদ কৰে তেনেহ'লে সেই বাহু দুটা একে অনুপাততে বিভক্ত হ'ব মানে সেই যি দুটা বাহুক ছেদ কৰিলে সেই ছেদ কৰা বাহু দুটা একে অনুপাতত বিভক্ত হ'ব অৰ্থাৎ উপপাদ্যটো কি কৈ থৈছে যে ই এফ ৰেখাখণ্ডডাল ধৰা আমি বিচিৰ সমান্তৰালকৈ আঁকিলোঁ আৰু ই এফ ৰেখাডালে আন দুটা বাহুক ই আৰু এফ বিন্দুত ছেদ কৰিছে তেতিয়া আমাৰ সেই দুটা বাহুৰ অনুপাতটো ছেম হ'ব সমান হ'ব বুলি কৈছে অনুপাতটো মানে কি জানানে এই যেতিয়া ই এফ ৰেখাখণ্ডডালে ই বিন্দুত ছেদ কৰিলে দুটা ভাগত বিভক্ত হ'লনে নাই এই বাহুটো সেই এটা ভাগ হ'ল এ ই এটা ভাগ হ'ল ই বি অৰ্থাৎ এ ই অনুপাত ই বি সমান হ'ব বুলি কৈছে গতিকে এ এফ অনুপাত এফ চি সেইটো কথা কৈছে তাৰমানে এফ চি এতিয়া আমাক কুৱেশ্যনটো কি হৈছে পেৰেলেল হ'ব বুলি কৈছে কোনটো ক্ষেত্ৰত পেৰেলেল হ'ব মানে আমাৰ এ বি চি ডি কোনটো ক্ষেত্ৰত হ'ব বুলি কৈছে গতিকে এই পেৰেলেল হ'ব বুলি আমি ধৰি ল'লোঁ হ'ব অৰ্থাৎ এ বি চি ডি চেক কৰি আমি এই অপশ্যনটোত এইটো হয়নে বি অপশ্যনটোত এইটো হয়নে চিটোত হয়নে এইটো ডিটোত হয় সেই আমি চাব লাগিব অ'কে এতিয়া চোৱাচোন এই অপশ্যনটোৰ ক্ষেত্ৰত কি দিয়া আছে এই অপশ্যনটোৰ ক্ষেত্ৰত এ ই বাই ই বি ভেলু কিমান দিয়া আছে চোৱা এ ই মানে আছে 3.9 ই বি মানে 3 দিয়া আছে অৰ্থাৎ
3.9/3 হ'ল এই অপশ্যনটো সেইটো আছে এইটোতো কোনো কেনচেল নাযায় গতিকে এইটো আমি ধৰা আমি এনেকৈ লিখিব পাৰোঁ অপশ্যনটো পইণ্টটো উঠাই উলিলে এইটো 30 হৈ গ'ল 10 মাল্টিপ্লাই কৰিলে পইণ্টটো উঠি যাব আৰু ইয়াত 10 মাল্টিপ্লাই কৰিলে তলত 30 হৈ যাব ওকে আকৌ AF/FC চোৱা এইবাৰ AF/FC AFৰ ভেলু কিমান 3.6 দিয়া আছে A নম্বৰত আকৌ FC দিয়া আছে 2.4 ইয়াৰ কেনসেল যায় কিমান হ'ব 36/24 হ'ব কাটাকাটি গ'লে কিমান হ'ব চোৱাচোন 3 ৰে 8 3 গুণ 24 আৰু ইয়াক 3 ৰে 1 2 12 2 গুণ 4 আকৌ 2 ৰে যাব 4 2 গুণ 8 6 2 গুণ 12 আকৌ 2 2 গুণ 4 3 2 গুণ 6 অৰ্থাৎ 3/2 হ'ল আমাৰ হ'ব লাগিছিল এই কন্ডিশনটো খাটিব লাগিব অনুপাত উপপাদ্য মতে হয়নে নাই উপপাদ্য মানে আমাৰ এই অপচনটো হ'ব লাগিব কাৰণ যেহেতু সমান্তৰাল কথাটো কৈ থৈছে গতিকে অনুপাত কিটা সেম হ'ব লাগিব ইকুৱেল হ'ব লাগিব অনুপাত যেটো বিভক্ত কৰে সেই বিভক্ত অনুপাতটো সমান হ'ব লাগিব সেইটো কথা কৈছে এটা সমান এই অপচনত আমাৰ নহল AE/EB তো আমি কি পালো 39/30 পালো আকৌ এডুৱা কাটাকাটি যায় গলে চোৱাচোন কি হয় 15 2 গুণ 30 3 ৰে কাটাকাটি গলে 1 13 অৰ্থাৎ 13/15 হ'ল 13/15 হ'ল আৰু AF/FC তো আমি কি পাই গলো 3/2 পাই গলো গতিকে AE/EB আৰু AF/FC তো সমান নহল গতিকে এই অপচন তোমাৰ শুদ্ধ নহয় ওকে নেক্সট বি অপচনটো চেক কৰা কি আছে AE এর ভ্যালু AE/EB AE মানে আছে 4 EB মানে আছে 4.5 4/4.5 ইয়াতে তুমি পয়েন্ট উঠাই দিয়া 10 ৰে মাল্টিপ্লাই করলে 45 হল উপৰত 10 * 4 40 হৈ গল কাটাকাটি কৰা 9 5 ৰে কাটাকাটি 9 5 গুণ 45 8 5 গুণ 40 অর্থাৎ 8/9 হল ওকে নেক্সট AF/FC ভ্যালু লিখা AF এর ভ্যালু আছে 8 FC এর ভ্যালু আছে 9 অর্থাৎ AE/EB ভ্যালু 8/9 পাইছা AF/FC ভ্যালু 8/9 পাইছা দ্যাট মিন্স কি হল AE/EB is equal AF/FC হৈ গল গতিকে এইটো কোন সময় খাটিলে গতিকে আমাৰ বি অপচনটো শুদ্ধ হ'ব যে বি অপচনটো ক্ষেত্ৰৰ ভ্যালু এটাৰ হলে আমাৰ EF প্যাৰেলাল বা EF বাহুডাল BC বাহুটোৰ সমান্তৰাল হ'ব বুলি আমাক বি অপচনটো হলে শুদ্ধ হ'ব অৰ্থাৎ অপচনটো বি শুদ্ধ তোমালোকে চেক কৰি চাব পাৰা সি AE এর ভ্যালু 4.0 আছে EB এর ভ্যালু 2.3 আছে AF এর ভ্যালু 5.2 আছে FC এর ভ্যালু 2.6 আছে এটো ক্যান্সেল কৰিলে তোমালোকে চাবা অনুপাত কিটা হয় যে এই কন্ডিশন নাখাতে তেনেকে D2 চাবা নাখাতে আমাৰ B2 তে খাটিলে আৰু নকৰো এটা অপচনে শুদ্ধ হ'ব যেটো গতিকে অপচন বি তোমাৰ শুদ্ধ ওকে নেক্সট কোৱেশ্চন আগবাইছো নেক্সট কোৱেশ্চন সোৱা নেক্সট কোৱেশ্চন 20 নম্বৰ কি আছে যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ৰ AB/DE is equal BC/FD হয় তেন্তে ত্ৰিভুজ দুটা সদৃশ হ'ব যদি এই অপচন দিছে B কোণ সমান E কোণ B অপচন দিছে B কোণ সমান D কোণ C অপচন দিয়া আছে A কোণ সমান D কোণ D অপচন দিয়া আছে A কোণ সমান F কোণ এতিয়া যেহেতু দুটা ত্ৰিভুজৰ কথা কোৱা আছে মই ত্ৰিভুজ দুটা সৰুকৈ আঁকি লৈছো চোৱাচোন ত্ৰিভুজ ABC ABC হল আকৌ ত্ৰিভুজ দুটা এটা ত্ৰিভুজ DEF কৈছে DEF ওকে এতিয়া আমাক কি হৈছে চোৱাচোন যদি ত্ৰিভুজ ABC ও DF ৰ AB/DE হয় অৰ্থাৎ ABC ত্ৰিভুজ AB বাহু কোনটো এইটো AB বাহু হয় আকৌ AB/DE এইটো DE হল আকৌ BC/FD BC কোনটো আছে এইটো আছে FD কোনটো আছে এইটো আছে চোৱাচোন এই অনুপাত কেইটা যেহেতু তোমালোকৰ এটা উপপাদ্য আছিল উপপাদ্যৰ মানে তোমালোকক মই দেখাই দিম কৈ দিম সেই তোমালোকৰ কি হ'ব চোৱাচোন যে যদি দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক একে অনুপাততে থাকে আৰু একে অনুৰূপ কোণবিলাক একে সমান হয় তেতিয়া ত্ৰিভুজ দুটা সদৃশ হ'ব বুলি কৈছে এটা ইমান অনুপাত দুটা সমান বুলি দিয়া আছে এটা অনুপাত দুটা সমান বুলি দিয়া আছে আমাক কোৱেশ্চনটোত আৰু সদৃশ হ'ব বুলি যদি কোণ অনুৰূপ কোণবিলাক সমান হ'ব লাগিব এটা কোণবিলাক সমান হ'বলৈ আমি অনুপাতটোৰ মতে আমি ত্ৰিভুজ দুটা আঁকি ল'ব লাগিব আমাৰ এই ত্ৰিভুজটোত অনুৰূপ বাহুৰ অনুপাত সমান হৈ থকা নাই তোমালোকে যদি লক্ষ্য কৰা কিয় হোৱা নাই চোৱা AB টোৰ ৰাইট লেফট সাইডত আছে বাহুটো আৰু DE বাহুটো লেফট সাইডত আছে হেতু ঠিকই আছে AB/DE এটো ঠিকই আছে AB/DE এটো ঠিকই আছে হল আকৌ
BC বাহুটো তোমালোকে ABC ত্ৰিভুজৰ BC বাহুটো তলফালে আছে, DEF ত্ৰিভুজটোত FD বাহুটো তলফালে নাই, চোৱাচোন তোমালোকে ৰাইট চাইডত আছে FD বাহুটো হ'ল। গতিকে এইটো আমাৰ এইটো ধৰণত হ'ব নোৱাৰে, ত্ৰিভুজটো অকা ধৰণ তোমাৰ ভুল হৈছে, ডেট মিনছ এতিয়া আমি সেইটো বস্তু আমি যিহেতু একে অনুৰূপ বাহুবিলাকৰ অনুপাতকেইটা সমান বুলি আমাক দিয়া আছে কুৱেশ্যনটোত, সেইমতে আমি ত্ৰিভুজটা আঁকি ল'ব লাগিব। এতিয়া চোৱাচোন ত্ৰিভুজটা মই আঁকি ল'লোঁ, ABC হ'ল। এতিয়া DEFটো যদি মই আঁকো, এইটো চোৱাচোন DEF যদি মই এনেকৈ আঁকো, তোমালোকে চাৰা এইটো এনেকৈ আঁকিলে নহ'ব, ABC এনেকৈ, এইটো B হ'ব, এইটো C হ'ব, অ'কে ABC আকৌ DEF এনেকৈ যদি আঁকো, তোমালোকে অনুপাতকেইটা সমান, অনুৰূপ বাহুবিলাকৰ অনুপাতকেইটা সমান হয়নে চোৱাচোন। আমাৰ কি আছিলে AB/DE, অনুৰূপ বাহু AB অনুৰূপ বাহু হয়নে চোৱা, ABটো লেফ্ট চাইডত আছে, DEটো লেফ্ট চাইডত আছেনে নাই, আছে ABDE, অ'কে। আকৌ এইবিলাক BC কৈছে, BC/FD, BCটো ক'ত আছে, তলত আছে, FDটো তলত আছে, গতিকে অনুৰূপ বাহু হৈ গ'ল BC/FD, অ'কে। বুজি পাইছা, অনুৰূপ বাহুবিলাক অনুপাতটো সমান হৈ গ'ল আমাৰ ত্ৰিভুজটো দুটা অকামতে, হ'লনে। এতিয়া আমাক ত্ৰিভুজটা সদৃশ হ'ব কৈছে, কেতিয়া সদৃশ হ'ব, কোনবিলাকৰ সমানৰ কথাটো কৰিছে। আমি জানো উপপাদ্য মতে যে অনুৰূপ বাহুবিলাকৰ অনুপাতটো যদি সমান হয় আৰু অনুৰূপ কোনবিলাক সমান হয় তেতিয়া সদৃশ হ'ব। অনুৰূপ অনুপাতবিলাক সমান বুলি দিয়া আছে কুৱেশ্যনত, পাই গ'লোঁ, কুৱেশ্যনত দিয়া মতে আমি ত্ৰিভুজটা আঁকি ল'লোঁ। আকৌ এইবিলাক কোনটো অনুৰূপ কোনবিলাক সমান হ'ব কৈছে। এতিয়া অনুৰূপ কোণ কি হ'ব, ওপৰ ফালে থকা কোণটো ওপৰ ফালে থকা সমান হ'ব, অৰ্থাৎ এই কোণ সমান ই কোণ হ'ব, হ'ল। নেক্সট চি কোণটো লেফ্ট চাইডে আছে, এফ কোণটো এফ চাইডে, অৰ্থাৎ চি কোণ সমান এফ কোণ হ'ব। বুজি পাইছা, চি কোণ ABCৰ চি কোণটো লেফ্ট চাইডে আছে, এফ কোণটো লেফ্ট চাইডে আছে, সেই দুটা অনুৰূপ কোণ, গতিকে দুটা সমান। আকৌ বি কোণ সমান ডি কোণ, কাৰণ বি কোণটো ৰাইট চাইডে আছে, ABC ৰাইট চাইডে আছে, DEFৰো ৰাইট চাইডে ডি কোণ আছে, গতিকে বি কোণ সমান ডি কোণ। এতিয়া অপশ্যনত এই তিনিটাৰ কোণটো আছে চোৱাচোন, বি কোণ সমান ই কোণ নাই, বি কোণ সমান ডি কোণ আছে, চোৱা বি কোণ সমান ডি কোণ আছে, অৰ্থাৎ গতিকে অপশ্যন বি শুদ্ধ। চিটোত চোৱা এ কোণ সমান ডি কোণ, এ কোণ সমান ই কোণ, ডি কোণটো নহয়, গতিকে এইটো ভুল। ডিটো চোৱা এ কোণ সমান এফ কোণ, এ কোণ ই কোণ সমান, এফ কোণ সমান নহয়, গতিকে আমাৰ শুদ্ধ কি পাই গ'লোঁ, বি কোণ পাই গ'লোঁ। এনেকুৱা কুৱেশ্যনবিলাকত তোমালোকে কি কৰিবা জানানে, ত্ৰিভুজ দুটা শুদ্ধকৈ আঁকিব জানিব লাগিব, মিলাই পেলাই নিজে পেলাই আঁকি ল'ব লাগিব। কোনোবা এটা দিয়া থাকিব, তেনেকৈ তোমালোকে মিলাই পেলাই আঁকিব লাগিব, হ'ল। আজি ইয়াতে সামৰিছোঁ, 20টা কুৱেশ্যন আমাৰ আলোচনা কৰিলোঁ আজি। বাকী নেক্সট ভিডিঅ'টো আমি 21ৰ পৰা ষ্টাৰ্ট কৰিম। থেংক ইউ, ধন্যবাদ।